নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে কম্পিটিটিভ এক্সাম নাইবা বিভিন্ন ধৰণৰ এক্সামসমূহত খুবেই কমনলি আহি থকা দেখিবলৈ পোৱা কেইটামান ইম্পৰ্টেণ্ট বিজ্ঞানৰ জিকে কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা আপোনালোকৰ বাবে বহুতেই হেল্পফুল হ'ব। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। যদিহে আপোনালোক মোৰ চেনেলটোত নতুন তেনেহ'লে অনুগ্ৰহ কৰি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে চিমেণ্টত থকা প্ৰধান উপাদানটো কি? শুদ্ধ উত্তৰ হৈছে কেলছিয়াম অক্সাইড। বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছটোৰ নাম কি? শুদ্ধ উত্তৰ হৈছে নাইট্ৰজেন। কি ধাতু আটাইতকৈ গধুৰ? শুদ্ধ উত্তৰ হৈছে ইউৰিডিয়াম। কি বিষাক্ত গেছ ধান খেতিৰ পৰা উৎপন্ন হয়? শুদ্ধ উত্তৰ হৈছে মিথেন। আটাইতকৈ পাতল ধাতু কি? শুদ্ধ উত্তৰ হৈছে লিথিয়াম। কি ভিটামিনৰ অভাৱত মানুহৰ কুকুৰিকণা হয়? শুদ্ধ উত্তৰ হৈছে ভিটামিন ক বা এ। কি বীজাণুৱে কুষ্ঠৰোগ সৃষ্টি কৰে? শুদ্ধ উত্তৰ হৈছে মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি। মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? শুদ্ধ উত্তৰ হৈছে 37 ডিগ্ৰী চেলছিয়াছ। ধঁপাতত কোনবিধ বিষাক্ত পদাৰ্থ থাকে? শুদ্ধ উত্তৰ হৈছে 25 বিধ। কি মাধ্যমত পোহৰৰ গতিবেগ আটাইতকৈ বেছি? শুদ্ধ উত্তৰ হৈছে ভেকুৱাম। এণ্টিবায়'টিক ব্যৱহাৰ কিয় কৰিব লাগে? শুদ্ধ উত্তৰ হৈছে বেক্টেৰিয়া ধ্বংস কৰিবৰ বাবে। কোনবিধ মৌল সকলো জৈৱ যৌগত থাকে? শুদ্ধ উত্তৰ হৈছে কাৰ্বন। এটা পৰুৱাই কিমান ওজনৰ বোজা কঢ়িয়াব পাৰে? শুদ্ধ উত্তৰ হৈছে নিজৰ ওজনৰ 20 গুণ অধিক ওজন। প্লাষ্টাৰ অৱ পেৰিছত থকা ৰাসায়নিক পদাৰ্থটোৰ নাম কি? শুদ্ধ উত্তৰ হৈছে জিপচাম। মানুহৰ শৰীৰৰ আটাইতকৈ চুটি হাড়টোৰ নাম কি? শুদ্ধ উত্তৰ হৈছে ষ্টেপছ। ক্ল'ৰ'ফিলত থকা ধাতুবিধৰ নাম কি? শুদ্ধ উত্তৰ হৈছে মেগনেছিয়াম। স্বৰ্গীয় সংখ্যা কাক বোলে? শুদ্ধ উত্তৰ হৈছে 618। সাগৰ মহাসাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি? শুদ্ধ উত্তৰ হৈছে ভেডোমিটাৰ। বিশ্বৰ কোনখন দেশে সৰ্বপ্ৰথমে দূৰদৰ্শনৰ কাৰ্যসূচী উপগ্ৰহৰ জৰিয়তে আৰম্ভ কৰে? শুদ্ধ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰই 1962 চনত। কৃত্ৰিমভাৱে কুকুৰাৰ কণী উমনি দিয়া যন্ত্ৰটোৰ নাম কি? শুদ্ধ উত্তৰ হৈছে ইনকুবেটৰ। মংগল গ্ৰহৰ পৃষ্ঠভাগৰ ফটো লোৱা প্ৰথম মহাকাশযানখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে আমেৰিকা মেৰিনাৰ 4। ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? শুদ্ধ উত্তৰ হৈছে কেলছিয়াম অক্সিক্লৰাইড। আকাশত ৰামধেনুৰ সৃষ্টি হোৱাৰ কাৰণ কি? শুদ্ধ উত্তৰ হৈছে পোহৰৰ প্ৰতিসৰণ। গোবৰ গেছত প্ৰধানকৈ কোনবিধ যৌগ থাকে? শুদ্ধ উত্তৰ হৈছে মিথেন। ৰবৰৰ গছৰ বৈজ্ঞানিক নাম কি? শুদ্ধ উত্তৰ হৈছে হিভিয়া বেচিলিয়েনচিছ। কি ধাতুৱে নাইট্ৰিক এচিডৰ সৈতে বিক্ৰিয়া নকৰে? শুদ্ধ উত্তৰ হৈছে সোণ, প্লেটিনাম আৰু ইউৰিডিয়াম। কি স্তন্যপায়ী প্ৰাণীয়ে কণী পাৰে? শুদ্ধ উত্তৰ হৈছে প্লাটিপাছ। মানুহৰ তেজলৈ অম্লজান মানে অক্সিজেন কিহে কঢ়িয়ায়? শুদ্ধ উত্তৰ হৈছে হিমোগ্ল'বিন। বিপদ বুজাবলৈ লেবৰেটৰীত কি ৰং ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰ হৈছে উজ্জ্বল হালধীয়া। হেপাটাইচিছ ৰোগ শৰীৰৰ কোন অংশত হয়? শুদ্ধ উত্তৰ হৈছে যকৃত। তেজত কি ধাতু থাকে? শুদ্ধ উত্তৰ হৈছে আইৰণ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ।